ৰাইজৰ দলৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰাব, এই বিষয়ে কি ক'ব? সেইটো সম্পূৰ্ণ ভুৱা আৰু অসত্য কথা। কোনোবাই এইটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে। মোৰ কিছু শাৰীৰিক অসুস্থতাৰ কাৰণে কথাবিলাক আলোচনা কৰি থাকোঁতে কোনোবাই হয়তো সুযোগ ল'লে। কিন্তু আপোনালোকে দেখাই পাইছে ইতিমধ্যে আজি গোটেই দিনটো সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। সমৰ্থকসকলৰ লগত উৎসাহিতভাৱে প্ৰচাৰ কাৰ্য জড়িত হৈ আছে। গতিকে ৰাজনীতিত এইবিলাক থাকেই, গেম খেলা খেলি থাকে, কেনেকুৱাকৈ ৰাইজক বিভ্ৰান্ত কৰা যায়। গতিকে আজিৰ দিনটো মই বিভিন্ন ঠাইত গৈ পেলাই যিটো বুজি পাইছোঁ যে যিমানেই মানুহে চেষ্টা নকৰক কিয় ৰাইজ বিভ্ৰান্ত নহয়, ৰাইজ তেওঁলোকৰ সিদ্ধান্তত অটল আছে। আৰু এইবাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ বিজেপি বিৰোধী মিত্ৰজোঁটৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক তেওঁলোকে নিশ্চিতভাৱে জয়লাভ কৰাবই। সমষ্টিত বিভিন্ন উন্নয়নমূলক কাম এতিয়া কৰি আছে। 10 বছৰ যিহেতু একেৰচিতে উন্নয়নমূলক কামৰ ক্ষেত্ৰত কোনো কাম নিদিয়ে, এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰিব? মই কাকো সমালোচনা কৰিব খোজা নাই, কিন্তু হয় যিখিনি কৰণীয় কাম আছে নিশ্চিতভাৱে ক্ষীপ্ৰতাৰে সেই কামবিলাকৰ দায়িত্ব লোৱা হ'ব, যদি আল্লাই মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰে। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বিতা চবৰ লগতে হ'ব, যিমান কেইজন প্ৰাৰ্থী আছে চবৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব। কাকতো হয়তো প্ৰেডিকশ্যন কৰাটো সাংঘাতিক অসুবিধা। আল্লাই বা কাৰ ভাগ্যত কি থৈছে, জনসাধাৰণে বা কি সিদ্ধান্ত লয়। ছিংগাপুৰৰ পৰা ৰাইজ দিছে জুবিন গাৰ্গ বোলে পানীত পৰি মৃত্যু হৈছে, এই বিষয়ে কি ক'ব? এই বস্তুটো বিভিন্ন ৰহস্যজনক। জুবিন গাৰ্গৰ মৃত্যু ক'ত কেনেকৈ কি ৰিপৰ্ট আহে নাহে, কিন্তু গোটেই ঘটনাটোৱে ৰহস্যজনক। গতিকে ৰহস্যজনক ঘটনা আৰু সম্পূৰ্ণ বিচাৰাধীন আদালতত বিচাৰাধীন বিষয় এটাৰ ওপৰত মন্তব্য নিদিয়াটোৱে ভাল। মুখ্যমন্ত্ৰী যিহেতু হত্যা বুলি ঘোষণা কৰিছিলে বিধানসভাত, মই এটাই কথা ক'লোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই হত্যা বুলি কৈছে যিহেতু, আৰু এই কথাটো অসমৰ ৰাইজেও বিশ্বাস কৰে যে এইটো এটা হত্যা। কিন্তু এই হত্যাকাণ্ডক যদি কোনোবাই পানীত পৰা বুলি মৃত্যু হোৱা বুলি কয় আৰু বেলেগ প্ৰকাৰে মৃত্যু হোৱা বুলি কয়, অসমৰ ৰাইজে সহজে মানি নলয়, ময়ো মানি নলওঁ। বিভিন্ন ঠাইত ঘূৰিলে ৰাইজৰ সঁহাৰি আশাব্যঞ্জক, ভাল লাগিছে। ৰাইজৰ সঁহাৰি আশাব্যঞ্জক নহ'লেতো ঘৰতে বহি থাকিলেহেঁতেন। সমষ্টিবাসীয়ে ৰাইজে নিশ্চিতভাৱে অখিল গগৈক বিশ্বাস কৰে, বিৰোধী মিত্ৰজোঁটক বিশ্বাস কৰে, বিজেপিক পৰাভূত হোৱাটো বিশ্বাস কৰে। ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মোক নিশ্চিতভাৱে জয়লাভ কৰাব বুলি মই বিশ্বাস কৰোঁ। বিৰোধী মিত্ৰজোঁটে এতিয়া কি চৰকাৰ গঠন কৰিব পাৰিব নেকি? কি ক'লে? বিৰোধী মিত্ৰজোঁটে 100%। কিমান চিট পাব? 80ৰো বেছি চিট পাব। এখানে রাইজার দলের প্রার্থী, রাইজার দলে 13টা আসনত প্রতিদ্বন্দ্বিতা করেছে, কিমানটা আসন পাব? মইতো ভাবো যে 13টাতে রাইজৰ দলে জয়লাভ কৰিব।